शुक्लं वरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नावदनं ध्यायेत् सर्वविघ्नोपशान्तये। आपदामपहर्तारां दातारां सर्वसम्पदां लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्। নমস্কাৰ। যিসকলে আজি মোৰ দৰেই শূন্যৰ পৰা বাল্মীকি ৰামায়ণ শুনিবলৈ বা জানিবলৈ চেষ্টা কৰিছে, তেওঁ হবে আৰম্ভণিতে দুটামান প্ৰাথমিক কথা জানি লোৱাটো প্ৰয়োজনীয়। ৰামায়ণ শব্দটো দুটা শব্দৰ সন্ধি, ৰাম আৰু অয়ন। অয়ন অৰ্থাৎ যাত্ৰা। গতিকে আক্ষৰিকভাৱে ৰামায়ণ শব্দটোৰ অৰ্থ আমি শ্ৰীৰামৰ জীৱন যাত্ৰা বা জীৱন পৰিক্ৰমাৰ কাব্যিক উপস্থাপন বুলিয়ে বুজিব পাৰোঁ। মহামুনি বাল্মীকি ৰচিত ২৪,০০০ শ্লোকৰ ৰামায়ণ আদিকাব্যৰ প্ৰতিটো অধ্যায়ক সৰ্গ বুলি কোৱা হয়। ঠিক যেনেকৈ মহাভাৰতৰ অধ্যায়বোৰক আমি পৰ্ব বুলি কওঁ। এই সমূহ সৰ্গ কাব্যিক কাহিনীভাগৰ অন্তৰাল অনুযায়ী সৰ্বমুঠ ৬টা ভাগত বিভক্ত কৰা হৈছে। তেনে প্ৰত্যেক ভাগকেই কাণ্ড বুলি অভিহিত কৰা হয়। একাদিক্ৰমে ৰামায়ণৰ সেই ৬টা কাণ্ড হৈছে বালক কাণ্ড, অযোধ্যা কাণ্ড, অৰণ্য কাণ্ড, কিষ্কিন্ধা কাণ্ড, সুন্দৰ কাণ্ড আৰু শেষত যুদ্ধকাণ্ড। ইয়াত এটা কথা মন কৰিবলগীয়া যে আমি টিভি চিৰিয়েল আদিত দেখি অহা উত্তৰকাণ্ড ৰামায়ণ অৰ্থাৎ বনবাসৰ পৰা ঘূৰি অহাৰ পাছত তেতিয়াৰ অযোধ্যাৰ ৰজা শ্ৰীৰামে তেওঁৰ পত্নী আই সীতাক পুনৰবাৰ বনবাসলৈ পঠিওৱা অংশটো মূল বাল্মীকি ৰামায়ণত সন্নিৱিষ্ট নহয়। ই হয়তো কালক্ৰমত পাছলৈ সংযোজিত হোৱা এক অন্য অধ্যায়, যাৰ পাছত ই সপ্তকাণ্ড ৰামায়ণ হিচাপে বহু চৰ্চিত হৈ পৰিল। অৱশ্যে এই প্ৰসংগক লৈ বিভিন্নজন ৰামায়ণ গৱেষকৰ বিভিন্ন মতো নথকা নহয়। আজি যিহেতু ৰামায়ণ অধ্যয়নৰ প্ৰথম দিন, আমি এই চিৰবন্দিত মহাকাব্যৰ কাহিনীভাগ প্ৰথম অৰ্থাৎ বালক কাণ্ডৰ পৰাই আৰম্ভ কৰোঁ, য'ত মহৰ্ষি বাল্মীকিয়ে এনে কি ঘটনাৰ প্ৰতিফলনত ৰামায়ণ ৰচনাৰ দৰে বিৰাট সাধনাত ব্ৰতী হ'বলৈ অগ্ৰসৰ হ'ল তাকে জানিবলৈ চেষ্টা কৰিম। তেন্তে আজিৰ খণ্ডটিলৈ আগবাঢ়োৱা হওক। দেৱৰ্ষি নাৰদ আজি বাল্মীকি মুনিৰ আশ্ৰমলৈ অহা দেখি পৰম জিজ্ঞাসাৰে তেওঁ দেৱৰ্ষিক প্ৰশ্ন কৰিলে, হে ঋষিবৰ, মই সাম্প্ৰতিক সময়ৰ এজন বিশিষ্ট মানুহৰ সন্ধানত আছোঁ আৰু সমগ্ৰ ব্ৰহ্মাণ্ডৰ খবৰ ৰাখোঁতা আপোনাৰ বাহিৰে মোৰ এই প্ৰশ্নৰ সঠিক উত্তৰ দিওঁতানো আন কোন হ'ব পাৰে? তাৰ পাছত স্থিতপ্ৰজ্ঞ মহামুনি বাল্মীকিয়ে দুয়োহাত জুৰি তেওঁৰ প্ৰশ্ন আৰম্ভ কৰিলে এনেদৰে, কোনো अस्मिन् সাম্প্ৰতম লোকে গুণৱান কশ্চ বীৰ্যৱান ধৰ্মজ্ঞঃ চ কৃতজ্ঞঃ চ সত্যবাক্যৌ দৃঢ়ব্ৰতঃ। বৰ্তমান সময়ত এনে কোন আছে যি গুণৱান, বীৰ্যৱান, ধৰ্মজ্ঞ, কৃতজ্ঞ আৰু সত্য বচনৰ প্ৰতি দৃঢ়ব্ৰতী? তেওঁ বিশেষণবোৰ অব্যাহত ৰাখি কৈ গ'ল, যাৰ চৰিত্ৰ উত্তম, যি সৰ্বভূতৰ হিতৈষী, বিদ্বান, ৰূপতো যি বিশেষভাৱে দৰ্শনীয়, যি আত্মনিষ্ঠ, জিতক্ৰোধী অৰ্থাৎ নিজৰ খঙক যি ইতিমধ্যে জয় কৰিব পাৰিছে, যি অনসূয়ক,
অৰ্থাৎ যাৰ ঈৰ্ষা নাই, অথচ যুদ্ধত যাৰ পৰাক্ৰমক স্বয়ং দেৱতাসকলেও ভয় কৰে। উত্তৰত দেৱৰ্ষিয়ে ক'লে, হে মহামুনি, এই সকলোবোৰ বৈশিষ্ট্য সামৰি এজন ব্যক্তি বিচাৰি উলিওৱাটো অসম্ভৱপ্ৰায় কথা। অথচ তেনে এজন মহামানৱৰ কথা মই জানো। ইক্ষ্বাকু বংশ প্ৰভৱো ৰামো নাম জনৈশ্ৰুতঃ। ইক্ষ্বাকু বংশত জন্ম লাভ কৰা ৰাম নামেৰে যাক সম্বোধন কৰা হয়। তাৰ পাছত দেৱৰ্ষি নাৰদে শ্ৰীৰামচন্দ্ৰৰ তেতিয়ালৈ তেওঁৰ জীৱনত ঘটা সমগ্ৰ বৃত্তান্ত সংক্ষেপতে বাল্মীকি মুনিক কৈ শুনালে। তেওঁ কোৱা অনুযায়ী তেতিয়ালৈ শ্ৰীৰাম, আই সীতা আৰু লক্ষ্মণ সহিতে বনবাসৰ পৰা ঘূৰি আহিছে। সুদীৰ্ঘ 14 বছৰৰ পাছত চাৰিও ভাই নন্দীগ্ৰামত লগ হ'ল। তাতেই বনবাসী জীৱনৰ অন্ত পেলাই অযোধ্যাৰ সিংহাসনত বহিলহি। দেৱৰ্ষি নাৰদে কোৱা অনুযায়ী প্ৰহিষ্টম উদিতৌ লোকঃ তুষ্টঃ পুষ্টঃ সুধাৰ্মিকঃ নিৰাময়ো হ্যৰোগঃ চ দুৰ্ভিক্ষ ভয়বৰ্জিতঃ। অৰ্থাৎ শ্ৰীৰামৰ ৰাজত্বকালত সকলো সুখী, সন্তুষ্ট, পুষ্ট, ধাৰ্মিক, ৰোগবিহীন হোৱাৰ উপৰি দুৰ্ভিক্ষৰো কোনো ভয় নাথাকিব। পিতৃ মাতৃয়ে সন্তানৰ অকাল মৃত্যু বা পতিব্ৰতা নাৰীসকলে বৈধব্য জীৱন ভুগিবলগীয়া নহ'ব। আৰু শেষত এইষাৰ কথা কৈ দেৱৰ্ষিয়ে মুনিৰ আশ্ৰমৰ পৰা বিদায় ল'লে। ইদম পবিত্ৰম পাপঘ্নং পুণ্যং বেदैঃ চ সম্মিতম য়ঃ পঠেত ৰামচৰিতম সৰ্ব পাপৈঃ সমুচ্যতে। এই পবিত্ৰ পাপনাশী ৰামচৰিত বেদবাক্যৰ সৈতে সমন্বয় ৰখা হ'ব। সেয়েহে ৰামায়ণ পাঠ কৰা লোকসকলে সকলো পাপমুখী চিন্তা বা কৰ্মৰ পৰা সহজেই মুক্ত হ'বলৈ সক্ষম হ'ব। দেৱৰ্ষিক বিদায় দি বাল্মীকি মুনি তেওঁৰ শিষ্য ভৰদ্বাজৰ সৈতে তমসা নদীৰ দিশে স্নান কৰিবলৈ বুলি আগবাঢ়িল। কমণ্ডলু নৈৰ পাৰত থৈ বলকলৰ বস্ত্ৰ ধাৰণ কৰি তেওঁ যেতিয়া নৈখনলৈ আগুৱাই গ'ল, তেনেতে শান্ত তমসাৰ তীৰত এহাল ক্ৰৌঞ্চ চৰাইৰ মৰমসিক্ত খেলা দেখি তেওঁ অভিভূত হ'ল। ইয়াত মন কৰিবলগীয়া যে ক্ৰৌঞ্চ হৈছে বগলীজাতীয় এবিধ পৰিভ্ৰমী চৰাই, কিন্তু অসমীয়া ৰামায়ণত সেয়া এহাল কপৌ চৰাই আছিল বুলিহে বেছিকৈ চৰ্চিত। সেয়া যিয়েই নহওক, তমসাৰ তীৰৰ সেই চৰাইহালৰ মতা চৰাইটোক কিন্তু পিছ মুহূৰ্ততে নিষাদ এজনে কাঁড়বিদ্ধ কৰি মাৰি পেলালে। লগৰীজনৰ এনে অনাকাংক্ষিত মৃত্যু দেখি আনজনী চৰায়ে বৰ কৰুণ মাতেৰে বিনাবলৈ ধৰিলে। চৰাইজনীৰ বিননি শুনি কৰুণাত কটকট বাল্মীকি মুনিয়ে নিষাদজনক উদ্দেশ্যি কৈ উঠিল এনেদৰে, মা নিষাদ প্ৰতিষ্ঠম ত্বম আগমঃ শাশ্বতী সমঃ য়ৎ ক্ৰঞ্চ মিথুনাদেকম অৱধিঃ কামমোহিতম। অৰ্থাৎ, অ হৃংস নিষাদ, কামমোহিত অৱস্থাত থকা চৰাইহালৰ এটাক মাৰি তুমি আজি যি পাপ কৰিলা, তাৰ বাবে আগন্তুক সময়তো তুমি কেতিয়াও স্থিৰতা বা শান্তি লাভ কৰিব নোৱাৰিবা। পিছে কথাষাৰ কোৱাৰ পাছতেই পৰম জ্ঞানী মুনিয়ে অনুভৱ কৰিলে যে উক্ত কথাষাৰৰ গাঁথনি দেখোন সাধাৰণ কথাৰ দৰে নহৈ এক বিশিষ্ট আৰু নতুন শৈলীৰ শ্লোক আকাৰত তেওঁৰ মুখৰ পৰা নিঃসৰিত হৈছে। আশ্ৰমলৈ উভতি অহাৰ সময়তো বাক্যশাৰী তেওঁৰ পাৰংগত শিষ্য ভৰদ্বাজক শুনোৱাত তেওঁ ইয়াৰ গাঁথনিক লৈ অভিভূত হ'ল। আজিৰ আশ্ৰমৰ দৈনন্দিন কৰ্মবোৰ পালন কৰি যাওঁতেও বাল্মীকি মুনিৰ কিন্তু সেই বাক্যশাৰীলৈয়ে মনত পৰি থাকিল। এনেতে পৰম পিতা ব্ৰহ্মা মহৰ্ষি বাল্মীকিৰ আশ্ৰমত উপস্থিত হ'লহি।
মুনিয়ে পৰম শ্ৰদ্ধাৰে তেওঁৰ প্ৰতি সেৱা শুশ্ৰূষা আগবঢ়ালে যদিও ৰৈ ৰৈ তেওঁৰ আজি তমসা নদীৰ পাৰৰ তেওঁৰ মুখৰ পৰা সেই নিষাদজনৰ প্ৰতি নিঃসৰিত হোৱা বিশিষ্ট গাঁথনিৰ বাক্যশাৰীয়ে মনলৈ আহি থাকিল। তাকে বুজি ব্ৰহ্মাদেৱে তেওঁক ক'লে, সেই বাক্যশাৰী মোৰ ইচ্ছাৰেই আজি আপোনাৰ মুখেৰে উচ্চাৰিত হ'ল। কিন্তু সেই মহামুনি, সেয়া কেৱল এটাহে শ্লোক আছিল। এতিয়া দেখোন সেই একেই কাব্যিক শৈলীত আপুনি সমগ্ৰ ৰামায়ণৰ ৰচনা কৰিব লাগিব, যি পুৰুষোত্তম ৰামৰ বৰ্ণনৰ সৈতে কিছু সময় পূৰ্বে দেৱৰ্ষি নাৰদে আপোনাক অৱগত কৰি গৈছিল। মোৰ আশীৰ্বাদ, আপোনাৰ হাতে ৰচিত এই মহাকাব্যৰ প্ৰতিটো শব্দই নিৰ্ভুল আৰু সত্য হ'ব। এই বুলি ব্ৰহ্মাদেৱ অন্তৰ্ধান হোৱাৰ পাছত ভক্তি আৰু কৃতজ্ঞতাত গদগদ হৈ মহামুনি বাল্মীকিয়ে দুয়ো হাত জুৰি পবিত্ৰ দুৰ্বা ঘাঁহৰ আসনত পূবমুৱাকৈ বহি ল'লে। তাৰ পাছত আচমন আদি কৰি ধ্যানত মগ্ন হ'ল। তেতিয়াই ব্ৰহ্মদেৱৰ আশীৰ্বাদ অনুযায়ী শ্ৰীৰামৰ সৈতে জড়িত প্ৰত্যেকটো সৰু বৰ ঘটনা পৰিঘটনাই তেওঁৰ যোগদৃষ্টিত প্ৰত্যক্ষ হৈ উঠিল, যাৰ আধাৰত তেওঁ ৰামায়ণ ৰচনাৰ দৰে অদ্বিতীয় সাধনাত ব্ৰতী হোৱাৰ পথত অগ্ৰসৰ হ'বলৈ সক্ষম হ'ল। শ্ৰোতা বন্ধুসকল, বাল্মীকি ৰামায়ণ আজি ইমানতেই সামৰিলোঁ। অহা খণ্ডৰ পৰা মূল কাহিনীভাগলৈ যোৱাৰ চেষ্টা কৰিম। অৱশ্যে আদিতে এটা কথা আপোনালোকক জনাই থোৱাটো মোৰ দায়িত্ব। ৰত্নাকৰ দস্যুৰ পৰা সহস্ৰ বছৰৰ তপস্যাৰ অন্তত উই হাফলু অৰ্থাৎ বল্মীকৰ পৰা ওলাই আহি বাল্মীকি ঋষিৰ পৰ্যায়ত অধিষ্ঠিত হোৱা সেই উপমাবিহীন তপস্বীৰ সৃষ্টিক পূৰ্ণৰূপত নিৰ্ভুলে তুলি ধৰাৰ ক্ষমতা আৰু ধৃষ্টতা দুয়োটাই মোৰ নাই। বহুজন ৰামায়ণ বিশেষজ্ঞ বা গৱেষক আদিৰ কিছু কথা শুনি আৰু এটা তেনেই সহজলভ্য বাল্মীকি ৰামায়ণৰ উঠৰ আধাৰত প্ৰথমবাৰলৈ ৰামায়ণৰ কাহিনীভাগ এক সহজ আৰু নতুন পাঠকৰ পৰ্যায়ত জানিবলৈ চেষ্টা কৰিছোঁ কেৱল। গতিকে মোৰ এই অসমীয়া বাল্মীকি ৰামায়ণ শিতানটো কোনো বৃহৎ সাহিত্যিক বা গৱেষণাভিত্তিক প্ৰকল্প নহয়, বৰঞ্চ প্ৰাৰম্ভিক পৰ্যায়ৰ ৰামায়ণ অধ্যয়নৰ আধাৰত কৈ যোৱা কাহিনীহে মাথো। আশা কৰিছোঁ এই সৰল যাত্ৰাত মোৰ সৈতে আপোনালোকেও মহৰ্ষি বাল্মীকি ৰচিত মূল ৰামায়ণৰ দুই এটা নতুন কথা জানিবলৈ সক্ষম হ'ব। ধন্যবাদ।